সাৱধান ৰাজ্যৰ গাঁৱে গাঁৱে এতিয়া প্ৰবঞ্চনাৰ ন কৌশল ৰচিছে প্ৰবঞ্চকে লক্ষ্য হৈ পৰিছে গাঁৱৰ সহজ সৰল দৰিদ্ৰ পুৰুষ মহিলা বিশেষকৈ মহিলাৰ আত্মসহায়ক গোট চৰকাৰী আঁচনি আদিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে লুণ্ঠন গোৱালপাৰা জিলাতো পোহৰলৈ আহিছে তেনে এক বৃহৎ লুণ্ঠনকাৰী চক্ৰ চৰকাৰী আঁচনিৰ নামত শ শ মহিলাক আভুৱা ভৰাই আত্মসাৎ কৰিলে কোটি কোটি টকা প্ৰায় 2 মাহ পূৰ্বে লক্ষীপুৰৰ বিভিন্ন গাঁৱৰ মহিলাক চৰকাৰী আঁচনিৰ টুপ দেখুৱাই টকা সংগ্ৰহ কৰে আফছাৰ আলী শৰীফুল ইছলাম মাহমুদা বেগম জেলাল হুছেইন কমৰ আলী নামৰ পুৰুষ মহিলাই এক ভুৱা আঁচনিৰ লুপ দেখুৱাই চৰকাৰী এজেণ্ট বুলি পৰিচয় দি মহিলাসকলৰ মাজত গোট খুলি প্ৰতিগৰাকীৰ নামত 200 টকাকৈ সংগ্ৰহ কৰাৰ লগতে আধাৰ কাৰ্ড পান কাৰ্ড আৰু একাউণ্ট নাম্বাৰ সংগ্ৰহ কৰি মাহে চিৰা গুড় চেৱৈ কম্বল আৰু 8000 টকাকৈ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰী আঁচনিৰ নামত মহিলাসকলে পৰিশ্ৰমৰ টকা অৰ্পণ কৰে 5 প্ৰবঞ্চকৰ হাতত কিন্তু লাভ নকৰে প্ৰতিশ্ৰুতি অনুসৰি কোনো চৰকাৰী সাহায্য অৱশেষত আৰক্ষীৰ জালত পৰে প্ৰবঞ্চক লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বেৰ লগতে উপপৰিদৰ্শক লংকেশ্বৰ দাসৰ নেতৃত্বত যোৱা এটা দলে নিদানপুৰ আৰু ফলিমাৰীত অভিযান চলাই কোটি কোটি টকা মূল্যৰ খাদ্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় চিৰা 6000 কেজি চেৱৈ 615 কেজি গুড় 1440 কেজি আৰু 25খন কম্বল জব্দ কৰে আৰক্ষীয়ে অভিযুক্ত আফছাৰ আলী আৰু মাহমুদা বেগমক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে স্থানীয় ৰাইজৰ মতে এই সমগ্ৰ চক্ৰটোত আৰু বহু লোক জড়িত হৈ আছে আৰক্ষীয়ে ভালদৰে তদন্ত কৰিলে পোহৰলৈ আহিব সমগ্ৰ বিষয় লগতে জালত পৰাৰ সম্ভাৱনা আছে আন বহু প্ৰবঞ্চক নিউজ ডেস্ক এছিয়ান 365 আপনি কি এই চিৰামুৰিৰ কাৰণে পইচা দিছিল হ্যাঁ পইচা দিছিল 200 করে কিমান জন দিছিল হ্যাঁ কিমান জন দিছে আগত দিছিল 20 জনাত 20টা গ্রুপৰ 20টা গ্রুপ এটা গ্রুপত কেইজন মানুহ আছে 7 জন মানুহ 7 জন আছে 7 জন হ্যাঁ 7 জন 20টা গ্রুপত দিছে 20টা গ্রুপ দিছে কিমান টকা দিছিল 20টা গ্রুপত মানুষ পিছে 200 করে নিছে আৰু এইবাৰ দিছং পৰশুদিন দিছং 10টা কি 12টা আজি 10টা মুঠ টকা কিমান দিছে মুঠ টকা তাহলে কিমান মান হয় হিসাব করা লাগবে মোক আৰু কাক দিছিলে এই শরীফুল না কিবা নাম কয় ঝাক ধরি এনছে ওর বাড়িতে যে আমরা 2 ভাই কাম করেছে একটা নাম শরীফুল একটা নাম বাকি আফসার দুজনে লইছে কিন্তু বস্তু দিয়া নাই বস্তু দিয়া নাই আগের 20টা চিরামুরি একবার দিছে কম্বল দেওয়া কথা কইছে দেয় নাই কিমান কই দিছিলে 200 করে দিছিল না কিমান পরিমাণৰ চিৰামুৰি দিছিলে চিৰা একজনের একটা করে গ্রুপে 7 জন করেছিল ওলে একটা গ্রুপত দিছে একবার 1 কিস্তি করে দিছে পরেরটা দেয় নাকি এজন মানুহক কিমান কেজি করে চিরা 1 কেজি করে চিরা 5 প্যাকেট করে সেমাই 1 সির করে মিঠা এটা কি মাহে দিয়া কথা মাহে দিয়ে কথা আছে এটা আপোনালোক কি কইছিল আসলে আসনি কথা কইছিল না আসনিকের কথা কইছে বলে তোমরা গ্রুপ বান্ধো 7 জন করে কিবা কিবি মই দিই আর কি মাসে তখন রাইজের মানুষগুলো কয় তাহলে মই সেলফ গ্রুপও করছম তখন সবাই কয় যে সবারই গ্রুপগুলো দেয় তুই না দিসকে তখন আর কি মই আমার গ্রুপের কয়টা আগত দিছম তারপরে এখন রাইজের আশপাশের মানুষগুলো আসি দেয় তারপর তোমরা একলা খাবেন আমরা খাবেন নি পয়সা পাতি শুনতে দিয়ে গেছে কিন্তু আসলে কি এবেলা ভুয়া আসলে এলা দেখলেন ভুয়া না হলে সাপ ধরবেন না টাকা অ্যারেস্ট করেছে এটা কি বিচারিছে আপনি মোক এখন টাকা দাও না হলে বস্তু দাও না হলে মই রাইজক কি দিন আপনার নাম জমিরুন্নেসা আপনার ঘর বাজবাড়ি আপনি এই চিরা আর গুড়ের নামত পয়সা দিছিল হ্যাঁ হেনে পয়সা দিছি কিমান কে দিছিল এই 7 গ্রুপের পয়সা দিছি এটা গ্রুপত কিমান কে দিছিল এটা গ্রুপের 5400 হ্যাঁ 7টা করে 27টা করে আছে একটা গ্রুপে 5400 কাক দিছিলে আজি যাক ধরি লই এসে তাকে দিছে হ্যাঁ তার তো নাম তো জানি না আপনারা যে দূরাই না ধরলেন কিমান দিন হয় দিছে কিমান দিন আগতে দিছিল আজকে দিছি আজি দিছি হ্যাঁ আজি দিছি